ভারতর এক সত্যি রাজা করপতি দর্যুধর ভক্তিপতি সিন্ধুরাজ জয়দ্রথময় সেই বড়ক্ষীণ প্রতাপৰ কথা জানে সকলোৱে, কিন্তু তোৰ প্ৰতি কথা মতে কাম্য বলতে সেই দুবন্দিখালী বিমানটোৰে কৰে বৌকে দাৰুণ লাঞ্ছনা। তাৰে প্ৰতিশোধ পূৰাবৰ বাবে বৰিষ্ঠদেৱ সদা শিৱকে তুষ্ট কৰি লভি আছো মই পাণ্ডৱ বিজয়ী মনোমত বল। সেয়েহে আজি মই শিৱৰ বলতে বলিয়ান মই প্ৰবল প্ৰতাপে যদি অহংকাৰী দাম্ভিক সেই ভীমকে বধ কৰি ভীম সন্নাময় কৰিম মেদিনী। ইন্ধুপতি ইন্ধুপতি গুৰুদেৱ, সংক্ষপ্ত সেনাৰদতে কৃষ্ণাৰ্জুন আছে আদৰতে, এই সুযোগতে শব্দৰথী হওক প্ৰস্তুত। গুৰুদেৱ, এই সুযোগতে চক্ৰবেহুৰ গণক নিৰ্মাণ পাণ্ডৱক এইবাৰ যেনে তেনে ধাৰাসাৰি কৰিবই লাগিব। হ'ব জানো ধৰ্মযুদ্ধ এইটো? আচাৰ্য, কেৱল মাথো আপোনাৰ মুখতে ধৰ্মযুদ্ধ, এই কথা বিবেচনা কৰিম পাছত। এই কথা নহয় মোৰ বিবেকসন্মত। তথাপিতো ৰাজা তুমি কৰা যদিহে আদেশ মোক ৰাজভক্ত প্ৰজাৰ দৰে ৰাজজ্ঞ মই কৰিম পালন। পাপৰ গধু বুজা দিয়ক মোৰ মূৰতে, তথাপিতো নেৰিব এই সোণালী সুযোগ। অনুৰোধ কৰিছো আপোনাক। ভাৱ পুণ্য নকৰি বিচাৰ এই ভিক্ষাৰী ব্ৰাহ্মণে যিদিনাই ক্ষত্ৰিয়ৰ হিংসা নীতিৰে মুঠি অন্ন কৰিলে গ্ৰহণ, সেইদিনাই পাপ পুণ্য দিলে বিসৰ্জন। দুৰ্যোধন, গুৰুদেৱ, পালিম আদেশ তোমাৰ। সিন্ধুৰা, গুৰুদেৱ পাৰিবানে ৰাখিব দুৱাৰে? গুৰুদেৱ, নিশ্চয় পাৰিম। শিৱৰ বলতে এদিনৰ বাবে পাণ্ডৱ বিজয়ী মই। তেতিয়াই হ'ব প্ৰয়োজন এই জয়দ্ৰথে হাৰি হাৰি দিব যোগ্যতা পৰিচয়। তেন্তে বলা দুৰ্যোধন, আমি সকলোতে মিলি চক্ৰবেহুৰ করঙ্গই নির্মাণ। বলক গুরুদেব। শিৱৰ বলত বলিয়ান আজি মই বীৰ জয়দ্ৰথ সদৰ সন্মুখত জমৰূপে হ'ব উপস্থিত। বিপুদৰ কাম্য বলত ৰাখে অপমানৰ কথা পৰে নে বলত? এই জয়দ্ৰথে পাহৰিব গত তাৰে প্ৰতিশোধ পুৰাবৰ বাবে চক্ৰবেহুৰ আজি দুৱাৰ দিব। বেহুৰ দুৱাৰ কিয় এৰিব লাগে? বেহুৰ দুৱাৰ
আছে যদি শক্তি করিও এই! ৰণতে পৰাজিত কৰিব মুক্ত কৰ